মোৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ আজি মই ইউটিউবত আপোনালোকক এটা অৱগত কৰিব বিচাৰিছোঁ 3 পৰা 4 বছৰৰ শিশুটো কেনেধৰণৰ কাৰুকাৰ্য কৰিব লাগে। কাৰুকাৰ্যটো শিশুটোক কেনেকৈ কৰাব লাগে, অৰ্থাৎ অংগনবাদী কেন্দ্ৰত কৰা হয় আৰু আমাৰ ঘৰতো মাকবিলাকে শিশুটোৰ লগত তেনেধৰণে কৰিব পাৰে। আৰু এইটো বয়স হ'ব 3 পৰা 4 বছৰৰ ভিতৰৰ বাচ্চা। আমি শিশু এটাক যদি আমি ধাৰণা কিছুমান দিব লগা হয়, যেনে এটা বৃত্ত, এটা বল, কেনেকুৱা ধৰণৰ আকৃতিৰ, সেইটো বস্তু আমি এখন এনেকুৱা কাগজত আমি আঁকি ল'ব লাগে আৰু এনেকুৱা আঁকি লৈ ড্ৰয়িং কৰি আমি তাক মানে এইটো বৃত্তৰ ভিতৰত আমি কাগজবিলাক ভৰাব দিলে সেই শিশুটোৱে যিহেতুকে তাৰ বয়স কম, বুজা শক্তি কম, গতিকে সি মানে সেইটো কৰি বহুত ভাল পায় আৰু ফূৰ্তি কৰে যে কৰি আছে। আমি দেখাই দিছোঁ, আপোনালোকক অৱগত কৰিছোঁ, গতিকে কৰি ফূৰ্তি পায় আৰু সি মানে কামৰ বাবে পঢ়াৰ বাবে আগ্ৰহী হয়। আৰু এনেধৰণৰ আমাৰ অংগনবাদী কেন্দ্ৰত শিশুবিলাকক মানে 3 পৰা 4 বছৰ, 4 পৰা 5 বছৰ আৰু 5 পৰা 6 বছৰৰ আমাৰ শ্ৰেণী বিভাজন কৰি কেনে বয়সৰ শ্ৰেণী বিভাজন অনুসৰি আমি শিক্ষা প্ৰদান কৰা হয়। গতিকে এই বিষয়ে অৱগত কৰাৰ কাৰণ এটাই হ'ল, আপোনালোকে অংগনবাদীটো এইবিলাক শিকাই আৰু যদি আপোনালোকে শিশুটোক বহাই থৈছে তেতিয়াহ'লে সেনেকৈ বহাই নথয়, এনেধৰণৰ বয়স অনুসৰি বয়সৰ প্ৰতি লক্ষ্য ৰাখি শিশুটোক আপোনালোকৰ ঘৰতে যিকোনো সদস্যই এনেধৰণৰ কাম কৰাব পাৰে আৰু তেতিয়া শিশুটোৰ পঢ়া শুনাৰ প্ৰতি মানে ইচ্ছুক হয়, সৃজনমূলক বিকাশ হয়। আমি বিকাশৰ কথা কৈছোঁ, বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ বিকাশ 6টা হয়: সামাজিক বিকাশ, ভাষাৰ বিকাশ, সৃজনমূলক বিকাশ আৰু এইটো যিটো এতিয়া কৰি আছে সেইটো শিশুটোৰ মানে সৃজনমূলকো হয় আৰু আৱেগিকো হয়। তাৰমানে সি মানে এইটো কৰিলে ফূৰ্তি পায়, আৱেগিক বিকাশ হ'ল ফূৰ্তি পায় আৰু এইটো সৃজনমূলক হ'ল কি যে নতুন ধাৰণা কিছুমান চিন্তা কৰিব পৰা শক্তিটো শিশুটোৱে আহৰণ কৰি লয়। গতিকে আমাৰ এনেকুৱা ধৰণৰ কিছুমান অংগনবাদীত বহুত মূল্যৱান শিক্ষা শিশুবিলাকৰ বাবে প্ৰদান কৰি আছে চৰকাৰৰ ফালৰ পৰা, কিন্তু আমাৰ সামাজিকভাৱে হয়তো অভিভাৱকবিলাকে অৱগত নহয় বুলি আমি ধাৰণা কৰি আমি এইবিলাক ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ ইচ্ছা কৰিছোঁ। গতিকে কিবা যদি ভুলো হৈছে তেতিয়াহ'লে আপোনালোকে এইটো নিজে বুজি ল'ব। আজিলৈকে এৰিছোঁ আৰু পুনৰ আমি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।